আর এই বঞ্চিত হওয়ার কারণে আমি যাতে দুখীয়া রাইজে বঞ্চিত ভবিষ্যতে হ'ব নোৱাৰে তাৰ বাবে আমি আজি সাইকেলে ৰেলী কৰিছিলোঁ। লগতে কিছুদিন আগতে কালেগাঁও, চালেগাঁও, চিলিগাঁও এই অঞ্চলত ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু MGA লগ হৈ পেলাই বিস্তৰ ক্ষতি সাধন কৰিছে। আৰু এই বিস্তৰ ক্ষতি সাধনত যাতে দুখীয়া ৰাইজক সাহায্য আগবঢ়ায় চৰকাৰৰ পৰা, তাৰ বাবে আমি আজি চাইকেলেৰে এই সমদল আগবঢ়াইছোঁ। আৰু ইয়াত আমি যিটো আমাৰ উন্নয়ন খণ্ড, জলা উন্নয়ন খণ্ড, এই উন্নয়ন খণ্ডত বিভিন্ন ধৰণৰ মানে কেলেংকাৰী হৈ আছে, এই কেলেংকাৰীবিলাক যাতে নহয় তাৰ বাবে আমি আজি এই কেলেংকাৰী ঘৰৰ নামতো কেলেংকাৰী হৈ আছে। এনেকুৱা আজি দুখীয়া ৰাইজে ঘৰ পাব লাগিছিল, কিন্তু দুখীয়া ৰাইজ 15,000-16,000 টকা এনেকৈ 15,000-16,000 টকা কেনেকৈ দিব, এনেকুৱাকৈ দাবীও চলি আছে। গতিকে যিবিলাকে 15,000-20,000 টকা দিব তেওঁলোকে ঘৰ পাব, আৰু যদি যিয়ে নেকি এই 15,000-20,000 টকা দিব নোৱাৰে তেওঁ আগতে ঘৰ নাপায়। ঠিক এনেধৰণৰ কিছুমান মন্তব্য ওলাই আছে। যাতে এনেকুৱা হ'ব নোৱাৰে, চৰকাৰে যাতে উচিত গৰীবক যাতে সাহায্য আগবঢ়ায় তাৰ বাবে আমি এই মন্তব্য আগবঢ়াইছোঁ। আপুনি এটা জনপ্ৰতিনিধি হয়, এনেকুৱা আপোনালোক জনপ্ৰতিনিধি থকাৰ পিছতো ৰাইজে এনেকুৱা এটা প্ৰতিবাদ ল'ব লগা হৈছে বা আপোনালোকে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লগা হৈছে, অৰ্থাৎ BTC কি চলি আছে? আচলতে BTC অঞ্চলত সম্পূৰ্ণভাৱে ৰাজনীতিকৰণ কৰি কাম কৰা হৈছে, যাৰ ফলত এতিয়া তেওঁলোকৰ যি ন্যায্য দাবী, সেই ন্যায্য দাবীটো তেওঁলোকে এতিয়ালৈকে তেওঁলোকে তদন্ত চলাব লাগিছিলে। এইটো আমি যোগদান কৰি পেলাই তেওঁলোকৰ দাবীটো উচিত দাবী বুলি আমি গ্ৰহণ কৰা লোৱা হওক বুলিও দাবী কৰা হৈছিলে। আমি সমৰ্থন জনাই এই চাইকেলেৰে ভাগ লৈছোঁ। আৰু তেওঁলোকৰ যি দাবী, ন্যায্য দাবী, আচলতে এই দাবীটো চৰকাৰে মানি লোৱা উচিত। আপোনালোকে BTC মানে পৰিষদৰ পৰা এজন MCLA হিচাপত আপোনালোকে যিখিনি অধিকাৰ বা সুৰক্ষা পাব লাগে সেইখিনি পাইছে নে নাই? সেইটো আমি পোৱা নাই বুলিয়ে ক'ব লাগিব। এতিয়া সম্পূৰ্ণভাৱে বঞ্চিত কৰি থোৱা হৈছে। গতিকে MGNREGAৰ ক্ষেত্ৰতে হওক, IOI ঘৰত কিবা কৰাতে হওক, বিভিন্ন ধৰণে বেনিফিচিয়াৰী মেটেৰিয়েলছ এইবিলাক বিতৰণ কৰাতে হওক, চব আমাক বঞ্চিত কৰি থোৱা হৈছে, যাৰ ফলত আমি এতিয়া ৰাইজক সন্তুষ্ট কৰিব পৰা নাই আৰু এতিয়া অশান্তিৰ সৃষ্টি হ'বলৈ ধৰিছে। আপোনালোকৰ আনকি প্ৰাপ্য মাননীৰ পৰা আপোনালোকক বঞ্চিত কৰি ৰখা হৈছে। সেইটো হৈছে সম্পূৰ্ণভাৱে হোৱা নাই, যদিও হোৱা বুলি ক'ব লাগিব, কাৰণ আমি মান্থলি পোৱা নাই চেলাৰীখন বৰ্তমানলৈকে। কিমান মাহ 6 মাহ, 5 মাহ, 7 মাহ, ঠিক তেনেকুৱা। এতিয়া কেই মাহত আপোনালোকে পোৱা? এতিয়া 7 মাহ হ'ব আৰু 7 মাহ আপোনালোকে চলি আছে। 7 মাহৰ দৰমহাই পোৱা নাই? পোৱা নাই। এইখিনিয়ে আমি আপোনালোকে এজন জনপ্ৰতিনিধি হিচাপত আজি ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈছে, অৰ্থাৎ আপোনালোকে চৰকাৰ বা BTC পৰিষদৰ পৰা আপোনালোকৰ যিখিনি অধিকাৰ আপোনালোকে সেইখিনি মানে প্ৰয়োগ কৰাৰ মানে সুবিধা পোৱা নাই নেকি? এতিয়ালৈকে আমি কোনো এটা সুবিধা পোৱা নাই, কাৰণ আজি আমি জ্ঞান ধৰ্ম সমাজে আমাক নিমন্ত্ৰণ দিছিলে, আমি তেওঁলোকক নিমন্ত্ৰণ ৰক্ষা কৰিছোঁ, আৰু তেওঁলোকে আমাক জনাইছে যিখিনি আমাৰ খণ্ড উন্নয়ন বিষয়াৰ পৰা ক্ষতি হৈছে তেওঁলোকে আমাক অৱগত কৰালে, সেইটো আমি তেওঁলোকৰ আমি যোগদান দিছোঁ। কাৰণ আজি খণ্ড উন্নয়ন সমিতি আমি ব্লকেই আমাৰ কোনো এটা আমাক জনপ্ৰতিনিধি হিচাপেও আমাক কোনো অধিকাৰ দিয়া নাই, কোনো এটা বস্তুতে আজিলৈকে আমি কোনো অধিকাৰ পোৱা নাই। কাৰণ যিকোনো বস্তুৰে বিতৰণকাৰী হ'লেও, বস্তু বাহিনী আহিলেও তাতে আমি কোনো এটা ভাগ পোৱা নাই। আৰু লগতে MGNREGAৰ পৰা আৰম্ভ কৰি যিমানখিনি আছে তেওঁলোকে কৰে, আমাৰ কোনো জনপ্ৰতিনিধি হিচাপে ইয়াতে কোনো মূল্য নাই। কাৰণ BTCত সম অধিকাৰ পাব লাগিছে, যেনেকৈ আসাম চৰকাৰৰ সম অধিকাৰ সকলো MLA পাইছিল, কিন্তু আমাৰ BTCত এতিয়ালৈকে হাগ্ৰামা মহিলাৰীয়ে আমাক কোনো এটা অধিকাৰ এতিয়ালৈকে দিয়া নাই। বিৰোধী MCLA কোনো বিৰোধী MCLA এতিয়ালৈকে আমি কোনো এটা অধিকাৰ পোৱা নাই আৰু অধিকাৰ দিয়া নাই। মাত্ৰ আমি MCLA হিচাপে জনপ্ৰতিনিধি চলি আছোঁ আৰু নিজৰ দমত চলি আছোঁ, মাত্ৰ এইখিনিয়ে। সকলো আঁচনি BPF কৰা হৈছে নেকি? সকলো আঁচনি BPF কৰণেই হৈছে এতিয়ালৈকে, যিকোনো কামতে আগবাঢ়ি গৈছে তেওঁলোকে। BPF বিৰোধীবিলাকে সুবিধা নাপায়, BPF বিৰোধী কোনো এটা সুবিধা নাপায়। আনকি জ্ঞান ধৰ্ম সমাজে যত জনপ্ৰতিনিধি যিমান 100খন 200খন জব কাৰ্ড আছে তেওঁলোকে কাম কৰিব চান্সটো নিদিয়ে। তেওঁলোকে বেলেগ গাঁৱৰ পৰা মানুহ কেইটামান আনিব, কামটো কৰিব, 10জনে কৰি কামখিনি শেষ কৰি তেওঁলোকে গুচি যায়। কিয়? যিবিলাকে MGNREGA আছে কানুন, সেই কানুন অৰ্থে সকলো MGNREGA মানুহবিলাকে কামখিনি কৰিব পাব লাগে, কিয় তেওঁলোকে নাপায়? ব্ৰিটিছ চৰকাৰে কিয় বঞ্চিত কৰি ৰাখিছে? আপোনালোকক প্ৰাপ্য মাননীয় প্ৰদান কৰা নাই? আমাৰ প্ৰাপ্য মাননীয় প্ৰদান কৰাই নাই, 7 মাহ এতিয়া আৰম্ভণি হ'ল।
7 মাহ মাননি পোৱা নাই হয় নাই এতিয়ালৈকে পোৱা কাৰণ যিটো বস্তুটো আমি মাহে মাহে পাব লাগে 1 মাহ 2 মাহ কথা নাই 3 4 5 6 7 যদি যায় আমাৰ সেই ব্যক্তিবোৰ চলিব কেনেকৈ তেওঁ ঘৰ চলিব কেনেকৈ প্ৰাপ্য পাব লাগে না আৰু যিটো নেকি আমাৰ এতিয়া যিখিনি ফুটা লাটা যিমানখিনি বস্তু চৰকাৰৰ বস্তু এতিয়া আহে কোনো এজন MCLক নজনায় আৰু কোনো এখন চিঠি এখন প্ৰেৰণ নকৰে তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকে চেয়াৰমেনক লৈ যা বস্তুখিনি লৈ যা আৰু ইপিনে যি MCL যদি আপোনাৰ বস্তু নাই সেই এটা অধিকাৰ আমাৰ ইয়াতে চলি আছে BTC চৰকাৰে কাৰণ এইটো ৰাজনৈতিকৰণ চলি আছে এতিয়ালৈকে সেইটো যেন হ'ব নহয় গতিকে আমি DC মহোদয়ক আমি জনাব বিচাৰিছোঁ যেন আমাৰ সকলোখিনি সমাধান যে আমাক কৰি দিয়ে আৰু লগতে জ্ঞান ধৰ্ম সমাজে আহিছে তাৰ লগত বহুত জনতা আহিব আজি এই জনতা যদি তেওঁলোকে অহাৰ পাছত যদি তেওঁলোকে একো নকৰে তেতিয়া আমি তীব্ৰ আমি আন্দোলন কৰিম ঘোষণা কৰিছোঁ